ক্লাছ 9-ৰ অনুশীলনী 4.2 ইয়াৰ 2 নম্বৰ প্ৰশ্নটোলৈ চোৱা। তলৰ প্ৰতিটো সমীকৰণৰ 4টাকৈ সমাধান উলিয়াব লাগে। প্ৰথমটো দিছে 2x + y = 7। এইটো কেনেকৈ কৰে আমি চাওঁ। 4টাকৈ সমাধান উলিয়াবলৈ কৈছে, অৰ্থাৎ x আৰু y ৰ মানটো জানিব লাগে আমি। ইয়াত যিকোনো সংখ্যা তুমি ধৰিব পাৰা। ধৰা x ৰ জেগাত মই 0 ধৰিছোঁ। 2 0 গুণ কিমান হ'ব? 0, অৰ্থাৎ y মানে 7। এতিয়া আমি ইয়াৰ সমাধানটো কেনেকৈ লিখিব লাগিব? প্ৰথম x ৰ মান, পিছত y ৰ মান। এইটো এটা সমাধান হ'ল। আমাক 4টা কৈছে, মই আৰু এটা উলিয়াবলৈ চেষ্টা কৰিম। 2x + y আছিলে, x ৰ জেগাত ধৰা হওক মই 1 বুলি ধৰিলোঁ। এতিয়া 2 গুণ 2, ব্ৰেকেট থাকিলে পূৰণ হয়, গতিকে পূৰণ আছে বুলি মই ধৰিছোঁ। ৱাইটো ৰখাই দিলোঁ, 2টো সিফালে পঠিয়াই দিম, +2 আছে, ইফালে গ'লে -2 হ'ব। y ৰ ভেলু 5, অৰ্থাৎ x মানে 1 ধৰোঁতে y ৰ ভেলু ওলালে 5। এইটো এটা সমাধান হ'ব পাৰে। আৰু টু এক্স আছিলে, ইয়াত মই 2 ধৰিব পাৰিম। 2 গুণ 4, ৱাইটো ৰখাই দিলে 7 - 4, অৰ্থাৎ y ৰ ভেলু 3 পাম। তাৰমানে সমাধানটো হ'ব প্ৰথম x ৰ ভেলু লিখে, তাৰপিছত y ৰ ভেলু 2, 3। তো আমি 3টা সমাধান পালোঁ। আমাক কৈছিলে 4টা, গতিকে 4টা উলিয়াবলৈ হ'লে আমি আৰু এটা কৰিব লাগিব। এইটো মোহাৰি দিছোঁ। অকল যে প্লাছৰ মানে ল'ব পাৰি তেনেকুৱা নহয়, মই মাইনাছতো ল'ব পাৰিম। ধৰা হওক মই -2 লৈছোঁ। তেতিয়া 2 গুণ 4, প্লাছে মাইনাছে মাইনাছ, y = 7 + 4, -4টো ইফালে আনিলে +4 হ'ব। y ৰ ভেলু হ'বগৈ 11। অৰ্থাৎ সমাধানটো কি হ'ব? x ৰ মান মই ধৰিছিলোঁ -2 আৰু 11। এই 4টাই হ'ব আমাৰ নিৰ্ণয় সমাধান।